নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ই কুঁহিপাঠৰ এই GS5 কোৰ্চটোৰ হৈছে যে পাৰ্ট অফ দ্য কম্প্ৰিহেনচিভ CCA কোৰ্চ। চ' এই কোৰ্চটোৰ আছাম হিষ্ট্ৰীৰ ফাৰ্ষ্ট ক্লাছটোলৈ প্ৰথম শ্ৰেণীটোলৈ স্বাগতম জনাইছোঁ। পষ্ট ইণ্ডিপেণ্ডেঞ্চ আছাম সেই পাৰ্টটো প্ৰথম আমি কভাৰ কৰি ল'লোঁ, যিহেতু খুব ৰেলিভেণ্ট এটা পাৰ্ট সেইটো। চ' সেইটো ভিডিঅ' ইতিমধ্যে ৱেবছাইটত নিশ্চয়কৈ উপলব্ধ হৈছে। এই আছাম হিষ্ট্ৰীৰ যিখিনি ক্লাছ সেইখিনি আমাৰ যিসকল ছাবস্ক্ৰাইবাৰে ইতিমধ্যে আমাৰ ক্ৰেছ কোৰ্চটো লৈছিলে, চ' তেওঁলোকে কিছু চিনাকি পাব, কিয়নো সেই একেখিনি PPTয়ে বাট তাত আমি ভেলু এডিশ্যন কৰিছোঁ আৰু ইলংগেশ্যন কৰিছোঁ। মেইনছৰ পাৰ্চপেক্টিভৰ পৰা তাত আমি কিছু এনালাইজ কৰিছোঁ, এডিশ্যনেল ইনফৰমেশ্যন প্ৰভাইড কৰিছোঁ আৰু সেই ধৰণে অভাৰঅল চামাৰী এটা প্ৰিপেয়াৰ কৰিছোঁ। চ' আপোনালোকে যদি CC ক্ৰেছ কোৰ্চটো লৈছিল তেতিয়াহ'লে আপোনালোকে প্ৰায়খিনি বস্তু চিনাকি পাব, আৰু যদি আপোনালোকে পোনপটীয়াভাৱে এই কোৰ্চটো লৈছে তেতিয়াহ'লে আপোনালোকৰ নিশ্চয়কৈ আৰম্ভণিৰ পৰা বুজাত সহায় হ'ব। মোৰ বেছিক আইডিয়াটো হৈছে এই কোৰ্চটোৰ যে যিমানখিনি পাৰোঁ ডেফটত যাম আৰু সমান্তৰালভাৱে শেষৰ ফালে লাষ্ট কি কুৱেশ্যন আহিছিল তাৰো এটা উমান বা কি ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে তাৰো এটা উমান আপোনালোকক দিবলৈ যত্ন কৰিম। জেনেৰেলি GS5 পেপাৰখনত হিষ্ট্ৰী পৰ্চনটোৰ পৰা 2-3টা কুৱেশ্যন, আছাম হিষ্ট্ৰী পৰ্চনটোৰ পৰা 2-3টা কুৱেশ্যন অহা দেখা পোৱা যায়, আৰু তাৰ সমান্তৰালভাৱে GS1 যিখন আছে, আমাৰ যিখন আছাম হিষ্ট্ৰী বেচিকেলি ক্ষমা কৰিব, জেনেৰেল যিখন হিষ্ট্ৰী পেপাৰ, চ' তাতো আছাম হিষ্ট্ৰী কেতিয়াবা 2-এটা কুৱেশ্যন অহা দেখা পোৱা যায়। আগতে হিষ্ট্ৰী অপশ্যনেল যেতিয়া আছিলে তেতিয়া তাতো অসম হিষ্ট্ৰীৰ কুৱেশ্যন আহিছিল, কিন্তু এতিয়া বাৰু অপশ্যনেলৰ খেলটো নায়েই। এনিৱে, আশা কৰিছোঁ আপোনালোকে প্ৰস্তুতি নিশ্চয়কৈ আৰম্ভ কৰিছে মেইনছৰ। চ' পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰিব বিচাৰিছোঁ। চ' এইটো হৈছে ক্লাছ 1 ফাৰ্ষ্ট যিটো আমি শ্ৰেণী আগবঢ়াম। ইয়াত আমি বেচিকেলি এনচিয়েণ্ট আছাম হিষ্ট্ৰী সেই পাৰ্টটোত কনচেনট্ৰেট কৰিম, তাৰ একদম আৰম্ভণি পৰ্চনখিনিত, আৰু কি কি উৎসৰ পৰা এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ যিখিনি কানেকশ্যন সেইখিনি ড্ৰ কৰিব পাৰি সেই বিষয়ে আমি পঢ়িম। লগতে যিটো প্ৰি হিষ্টৰিক পিৰিয়ড আছিল আৰু সমান্তৰালভাৱে মাইথলজিকেল বা লিজেণ্ডাৰী যিসকল ৰজা আছিল আমাৰ অসমৰ বা তেতিয়াৰ সময়ৰ কামৰূপ বা প্ৰাগজ্যোতিষপুৰ, সেই অঞ্চলখিনিৰ, চ' তেওঁলোকৰ বিষয়ে চমুকৈ আজি আৰম্ভ কৰিম। চ' প্ৰথমতেই মই আছাম হিষ্ট্ৰীৰ কি ক্লাছ থাকিব তাৰ এটা চমু বিৱৰণ ইয়াত দি লৈছোঁ। চ' প্ৰথমতেই আজিৰ যিটো শ্ৰেণী এইটো ক'লোৱেই। নেক্সট 4ৰ্থ শতিকাৰ পৰা 12 শতিকালৈ মূলতঃ তেতিয়া 3টা ডাইনেষ্টি আছিলে, বৰ্মন ডাইনেষ্টি, শালস্তম্ভ আৰু পাল ডাইনেষ্টি, তেওঁলোকৰ বিষয়ে পঢ়িম। আৰু ফাৰ্ষ্ট মহম্মদান যিটো ইনভেজন আছিলে, প্ৰথম মুছলিম আক্ৰমণকাৰীয়ে যেতিয়া অসমত প্ৰৱেশ কৰিছিলে 1206 খ্ৰীষ্টাব্দত, সেই সময়ৰ পৰিৱেশৰ বিষয়ে চমুকৈ এটা আভাস দিম। নেক্সট ক্লাছ 3ত থাকিব মিডিয়েভেল আছাম হিষ্ট্ৰীৰ চ'ৰ্চসমূহৰ বিষয়ে, মধ্যযুগীয় যি অসম বুৰঞ্জী তাৰ উৎসসমূহ কি আছিল। চ' এইটোৰ সংক্ৰান্তত পূৰ্বতে প্ৰশ্ন আহিছে, বিশেষকৈ যিসমূহ বুৰঞ্জী সাহিত্য আছে, হিষ্ট্ৰী লিটাৰেচাৰ, চ' সেইসমূহৰ ওপৰত মেইনছত কুৱেশ্যন অহা পূৰ্বতে দেখা পোৱা গৈছে, সেইসমূহ আমি চাম। আৰু লগতে আহোমসকলৰ যেতিয়া 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমত প্ৰৱেশ কৰিছিলে মূলতঃ চুকাফাৰ নেতৃত্বত, চ' তেতিয়াৰ পৰাই মধ্যযুগীয় সময়খিনি আৰম্ভ হয় বুলি কোৱা হয়, কিন্তু আহোমৰ সমান্তৰালভাৱে বা আহোমৰ পূৰ্বৰে পৰাই তাত আন কেইবাটাও ডিনেষ্টি আছিলে বা ডাইনেষ্টি আছিলে, চুতীয়া, কোচ, কছাৰী বা কিছুমান পেটি চিফু আছিলে, 12 ভূঞাসকল যেনে। চ' তেওঁলোকৰ বিষয়ে চমুকৈ আমি ক্লাছ 3ত পঢ়িম। নেক্সট ক্লাছ 4ৰ পৰা 6লৈকে এই 3টা শ্ৰেণী এণ্টায়াৰলি আহোম ৰুলৰ ওপৰত আলোচনা হ'ব। ফাৰ্ষ্ট পাৰ্টটোত মূলতঃ আমি এইকেইজন ৰজাৰ ওপৰত কনচেনট্ৰেট কৰিম, চুকাফা, চুডাংফা, চুহুংমুং, প্ৰতাপ সিংহলৈকে। প্ৰতাপ সিংহৰ ওপৰতো পূৰ্বতে মেইনছত কুৱেশ্যন আহিছে। আই থিংক আছাম হিষ্ট্ৰী পৰ্চনৰ পৰা পোনপটীয়াভাৱে নহয়, আই থিংক হিষ্ট্ৰী অপশ্যনেলত আহিছিলে যদিহে মোৰ ভুল হোৱা নাই, বাট সেইখিনি আমি চাম। তাৰপিছত ছেকেণ্ড যিটো ক্লাছ হ'ব, ক্লাছ 5 আছাম হিষ্ট্ৰীৰ আহোম পাৰ্টটোৰ ছেকেণ্ড ক্লাছ এইটো হ'ব। চ' তাত মূলতঃ জয়ধ্বজ, চক্ৰধ্বজ, উদয়াদিত্য, গদাধৰ আৰু ৰুদ্ৰ সিংহ এইকেইজন ৰজাৰ বিষয়ে আমি পঢ়িম। চ' আমি ইতিমধ্যে আপোনালোক অৱগত হৈছে নিশ্চয় যে এই কুঁহিপাত টেষ্ট ছিৰিজো আমি আৰম্ভ কৰিছোঁ এনচাৰ ৰাইটিঙৰ কাৰণে মেইনছৰ। যোৱাবাৰো কৰিছিলোঁ, যথেষ্ট ভাল সঁহাৰি আছিলে, আৰু এইবাৰো আৰম্ভ কৰিছোঁ। আৰু তাত যিখন GS5 যিখন অপেন ফৰ অল ফ্ৰী যিখন টেষ্ট আছিলে সেইখন আপোনালোক নিশ্চয়কৈ বা প্ৰায়খিনিয়ে ইতিমধ্যে এটেম্প কৰিছে। চ' তাত ৰুদ্ৰসিংহৰ তেওঁৰ জীৱন বা তেওঁৰ কৰ্মৰাজিৰ বিষয়ে এটা প্ৰশ্ন আহিছিলেই। চ' এই পাৰ্টটো খুব ইম্পৰ্টেণ্ট, কিয়নো এতিয়া লাচিত বৰফুকনৰ কণ্ট্ৰিবিউশ্যন খুব চৰ্চাত আছে, আৰু লাচিত বৰফুকন এই চক্ৰধ্বজ আৰু উদয়াদিত্য এই দুগৰাকী ৰজাৰ সময়তে তেওঁ নিজৰ সামৰিক যি নিপুণতা সেয়া প্ৰদৰ্শন কৰিছিলে। আৰু শেষৰ পাৰ্টটোত আহোম ৰুলৰ যিটো শেষ অংশ, আহোম ৰুল থাৰ্ড পাৰ্টটো, এইটো ক্লাছ 6ত আমি পঢ়িম। চ' এইটো ভেৰি ইম্পৰ্টেণ্ট, কিয়নো এইখিনি পাৰ্টত আমি মোৱামৰীয়া ৰিভিলিয়ন আৰু বাৰ্মিজ ইনভেশ্যনৰ বিষয়ে পঢ়িম, আৰু কি ধৰণে ক্ৰমান্বয়ে
আহোমৰ দৰে এটা খুব শক্তিশালী জাতি শেষত গৈ ইংৰাজৰ কবলত তেওঁলোক আহিছিল আৰু ইভেঞ্চুৱেলি 1826ত আমাৰ যিটো খুব দুখজনক য়াণ্ডাবু সন্ধি তাৰ জৰিয়তে কিদৰে অসমৰ স্বাধীনতাৰ সূৰ্য সৰ্বকালৰ বাবে লুপ্ত পাইছিল চ' সেই বিষয়ে আমি চমুকৈ পঢ়িম তাৰপিছত ক্লাছ 7, 8 আৰু 9 এই তিনিটা শ্ৰেণীৰ শেষৰ যি তিনিটা ক্লাছ এইকেইটা বেচিকেলি মডাৰ্ণ আছাম হিষ্ট্ৰীৰ ওপৰত হ'ব চ' ক্লাছ 7ত আমি মডাৰ্ণ আছাম হিষ্ট্ৰীখিনিনো ক'ৰ পৰা আমি উৎসখিনি কালেক্ট কৰিব পাৰোঁ তাৰ বিষয়ে চমুকৈ পঢ়িম আৰু লগতে য়াণ্ডাবু ট্ৰিটিৰ পৰা পিজেণ্ট আপৰাইজিঙলৈকে সেইটো সময়ত কি কি কৃষক বিদ্ৰোহ হৈছিলে চ' সেইসমূহৰ বিষয়ে চমুকৈ আমি পঢ়িম লগতে চিপাহী মিউটনি থাকিব মণিৰাম দেৱানৰ কণ্ট্ৰিবিউশ্যনৰ বিষয়ে থাকিব মণিৰাম দেৱানৰ ওপৰতো মেইনছত কুৱেশ্যন আহিছে চ' বেচিকেলি মণিৰাম দেৱানক এগৰাকী এডমিনিষ্ট্ৰেটৰ হিচাপে এগৰাকী এণ্টাৰপ্ৰেনিয়ৰ হিচাপে চ' তেনেকুৱা ধৰণে বিভিন্ন ফ্ৰেগমেণ্টেড পৰ্চনত এই কুৱেশ্যনখিনি আহিছে চ' সেইসমূহৰ বিষয়ে আমি চমুকৈ চাম আৰু 8 আৰু 9ত ব্ৰিটিছ ৰুল ইন আছাম পাৰ্ট 2 বেচিকেলি ফ্ৰীডম মুভমেণ্টটোৰ বিষয়ে পঢ়িম সেইটো সময়ত কি কি ছ'চিঅ' পলিটিকেল অৰ্গেনাইজেশ্যন আছিলে কি আৰু স্বদেশী মুভমেণ্ট নন কপাৰেশ্যন মুভমেণ্ট আৰু লগতে গান্ধীৰ অসম ভ্ৰমণ প্ৰথম অসম ভ্ৰমণ সেইখিনি 8ত থাকিব আৰু ক্লাছ 9ত বেচিকেলি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ পৰা একদম পাৰ্টিশ্যনলৈকে ইনক্লুডিং কেবিনেট মিছন গ্ৰুপিং চ' সেই গোটেই বস্তুখিনি আমি শেষৰ শ্ৰেণীত পঢ়িম চ' এইটোৱে হৈছে বেছিক আইডিয়াটো আছাম হিষ্ট্ৰী গতিকে মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ আজি ক্লাছ 1 আৰম্ভ কৰিব লওক এইখিনিতে মই মোৰ উৎসসমূহৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ কি কি চ'ৰ্চেছ মই ব্যৱহাৰ কৰিছোঁ মোৰ এই চিৰিজটো প্ৰিপেয়াৰ কৰোঁতে চ' তাৰ আগতে কৈ লওঁ মই ৰেকৰ্ডিং য'ত কৰি আছোঁ সেই ঠাইত এতিয়া প্ৰবল বৃষ্টিপাত খুব বৰষুণ দি আছে চ' যদি কিবা কাৰণত সেইটোৱে ইণ্টাৰফেয়াৰ কৰে এজ আই এম নট ইন এ ছাউণ্ড প্ৰুফ ষ্টুডিঅ' গতিকে তাৰ কাৰণে আগতীয়াকৈ ক্ষমাপ্ৰাৰ্থী প্ৰথম যিখন গ্ৰন্থ যাক মই অত্যন্ত এখন উত্তম গ্ৰন্থ বুলি ভাবোঁ খুব ইণ্টাৰেষ্টিং এখন কিতাপ অসম হিষ্ট্ৰী পঢ়িবৰ অসম বুৰঞ্জী পঢ়িবৰ কাৰণে সেইখন হৈছে এছ এল বৰুৱাৰ এ কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এইবাৰ যিসকলে প্ৰিলিমছ দিছে তেওঁলোক নিশ্চয় অৱগত যে এইখনৰ বিষয়ে সম্ভৱতঃ প্ৰিলিমছতো সুধিছে বুলি চ' এইখন খুব এখন কম্প্ৰিহেনচিভ কিতাপ আপোনালোকে পঢ়ি ভাল পাব যদি ইণ্টাৰেষ্টেড হয় নেক্সট এডৱাৰ্ড গেটৰ যিখন কিতাপ এ হিষ্ট্ৰী অফ আছাম এইখনক অসম বুৰঞ্জীৰ আদি গ্ৰন্থ বুলিও আমি ক'ব পাৰোঁ বেচিকেলি ইন দ্য চেন্স যে ছিষ্টেমেটিক হিষ্ট্ৰী অধ্যয়নৰ যিটো মূল ধাৰা সেই ধাৰাটো এডৱাৰ্ড গেটৰ কিতাপখনে বহুতখিনি মুকলি কৰি দিলে আৰু তাৰ সমান্তৰালভাৱে যদি মডাৰ্ণ পিৰিয়ডটো আমি ভালদৰে ষ্টাডি কৰিব বিচাৰোঁ তেতিয়াহ'লে প্ৰিয়ম গোস্বামীৰ কিতাপখন খুব গুৰুত্বপূৰ্ণ যাৰ নাম হৈছে দ্য হিষ্ট্ৰী অফ আছাম ফ্ৰম য়াণ্ডাবু টু পাৰ্টিশ্যন 1826 পৰা 1947লৈকে এই কলনিয়েল যিটো পিৰিয়ড আমাৰ অসমৰ চ' এইটোক খুব সূক্ষ্মভাৱে পুংখানুপুংখভাৱে অধ্যয়ন কৰিছে প্ৰিয়ম গোস্বামীয়ে চ' এই তিনিখন কিতাপে মই মূল গ্ৰন্থ হিচাপে লৈছোঁ আৰু পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ ৰেফাৰেঞ্চ দিবলৈ যাওঁতে মই মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাৰ স্বৰাজোত্তৰ অসম গ্ৰন্থখনৰ সহায় লৈছোঁ আৰু লগতে বহুতখিনি ইণ্টাৰনেট চ'ৰ্চেছো আছে চ' এইখিনি হৈছে মেজৰ চ'ৰ্চ যদি আপোনালোকে মোক ৰেফাৰ কৰিব কয় এইকেইখন গ্ৰন্থ মই ৰেফাৰ কৰিম আৰু যদি ছিংগল চ'ৰ্চেছ আপোনালোকে চাইট কৰিব কয় তেতিয়াহ'লে এছ এল বৰুৱা উড বি দ্য বেষ্ট চইচ মোৰ পাৰচেপশ্যন মতে এতিয়া আমি পোনপটীয়াভাৱে অসম বুৰঞ্জীলৈ সোমোৱাৰ আগতে প্ৰিহিষ্ট্ৰিক সময়ৰে পৰা আমাৰ যিটো হিউমেন ইনফ্লাক্স হৈছিলে মানুহ ক'ৰ পৰা ক'লৈ প্ৰৱৰ্জন ঘটিছিল তেনেকুৱা ধৰণৰ চমু দুই এটা পইণ্ট জানি ল'ব বিচাৰিছোঁ যিটোৱে আমাক বস্তুখিনি বুজাত সহায় হ'ব এতিয়া দ্য প্ৰিডমিনেণ্ট টাইপ ইন দ্য পপুলেশ্যন অফ ইণ্ডিয়া ইজ দ্ৰাবিডিয়ান চ' এইটো কোৱা হয় যে ভাৰতবৰ্ষৰ যিটো আটাইতকৈ মুষ্টিমেয় জনসংখ্যাৰ গাঁথনি সেইটো অৰিজিনেলি দ্ৰাবিডিয়ান অৰিজিনৰ তেওঁলোক আছিলে এতিয়া এইটো জনাৰ আগতে আমি এই বস্তুটো জানিব লাগিব যে হিউমেন ৰেচ যিটো আছে মানৱ সভ্যতা চ' হিউমেন ৰেচটোক মূলতঃ কি কি টাইপত ভাগ কৰিব পাৰি চ' মূলতঃ তিনিটা টাইপত ইয়াক ভাগ কৰিব পাৰি প্ৰথমটো হৈছে আমাৰ যিসকল নিগ্ৰুইড বুলি যাক কয় চ' এইটো বেচিকেলি বৰ্তমান সময়ত নিগ্ৰু বা নিগ্ৰুইডটো এটা ইটছ কাইণ্ড অফ ডিৰগেটৰী টাৰ্মটো কিন্তু বেচিকেলি আফ্ৰিকান যি অৰিজিনেল ইনহেবিটেঞ্চ যিসকল আছিলে চ' সেই অৰিজিনেল পপুলেশ্যনটোক বুজাবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় তাৰ সমান্তৰালভাৱে নেক্সট আছে মংগোলিয়ানসকল চ' এওঁলোকক মূলতঃ এছিয়াৰ মূলতঃ ইষ্টাৰ্ণ পাৰ্টটোৰ অৰিজিনেল ইনহেবিটেণ্ট বুলি তেওঁলোকক কোৱা হয় নিগ্ৰুইডসকলৰ কথা ইতিমধ্যে কৈছোৱেই আফ্ৰিকাৰ তেওঁলোক অৰিজিনেল ইনহেবিটেণ্ট আৰু তাৰ সমান্তৰালভাৱে আছে ককেজিয়ানসকল চ' এওঁলোক ক'ৰ অৰিজিনেল ইনহেবিটেণ্ট হয় এওঁলোক বেচিকেলি ইউৰোপিয়ান পাৰ্টটোৰ অৰিজিনেল ইনহেবিটেণ্ট বুলি আমি ক'ব পাৰোঁ এতিয়া এই যি আমাৰ ইণ্ডিয়াৰ প্ৰিডমিনেণ্ট টাইপ অফ পপুলেশ্যন সেইটো দ্ৰাবিডিয়ান বুলি কৈছোঁ চ' দ্ৰাবিডিয়াননো আচলতে কোন তেতিয়াহ'লে চ' যিটো ককেজিয়ান যিটো টাইপ আছিলে এই ককেজিয়ান টাইপটোক মূলতঃ আমি দুটা ভাগত ফাৰ্ডাৰ চাব ডিভাইড কৰিব পাৰোঁ চ' প্ৰথম পাৰ্টটো কি হ'ব তেতিয়াহ'লে প্ৰথম পাৰ্টটো হৈছে তেওঁলোকৰ কম্পেৰেটিভলি যাৰ কমপ্লেক্সনটো ডাৰ্ক আছিলে
সম্পূৰ্ণ বগা কমপ্লেক্সনৰ নহয়, কিছু ডাৰ্কাৰ কমপ্লেক্সনৰ যিসকল আছিলে, চ' তেওঁলোক এটা পাৰ্ট আছিলে, আৰু এই ডাৰ্কাৰ কমপ্লেক্সনৰ পাৰ্টটোৰে এটা চাব পাৰ্ট হৈছে দ্ৰাবিড়িয়ানসকল। চ' বেচিকেলি দ্ৰাবিড়িয়ানসকলক আমি অৰিজিনেলি কগেজিয়ানসকলৰ এটা চাব পাৰ্ট হিচাপে কনচিডাৰ কৰিব পাৰোঁ। আৰু তাৰ সমান্তৰালভাৱে যিসকল ফেয়াৰাৰ কমপ্লেক্সন আছিলে, কম্পেৰেটিভলি যাৰ স্কিন কালাৰটো হোৱাইটিছ আছিলে, চ' সেই ফেয়াৰসকলক তেওঁলোকক আৰিয়ান বুলি কোৱা হৈছিলে। চ' বেচিকেলি আৰিয়ান আৰু দ্ৰাবিড়িয়ান এই দুইটাই ককেজিয়ানসকলৰ এটা অংশ, আৰু এই দ্ৰাবিড়িয়ানসকলেই অৰিজিনেল ইনহেবিটেণ্ট আমাৰ ভাৰতবৰ্ষৰ প্ৰিডমিনেণ্ট টাইপ অফ পপুলেশ্যন বুলি আমি ক'ব পাৰোঁ। আমাৰ যিটো চাউদাৰ্ণ পাৰ্ট আছে ভাৰতবৰ্ষৰ, দক্ষিণ ভাৰতৰ যিটো পাৰ্ট আছে, চ' তাত এই দ্ৰাবিড়িয়ান এলিমেণ্টবোৰৰ সমান্তৰালভাৱে কিছু নিগ্ৰিটিক মানে আমাৰ নিগ্ৰইডসকলৰ যিটো এলিমেণ্ট হয়, তেওঁলোকৰ এপিয়াৰেঞ্চটো যি ধৰণৰ হয়, চ' তেনেকুৱা কিছু এলিমেণ্ট পোৱা যায়। চ' এইটো মূলতঃ এটা ইণ্টাৰমিক্সিং হৈছে বুলি আমি ক'ব পাৰোঁ চাউদাৰ্ণ পাৰ্টটোত। চ' এইটো আছিল অৰিজিনেল যিটো ছেটআপ পপুলেশ্যনৰ, সেই ছেটআপটোৰ বিষয়ে। এই অৰিজিনেল দ্ৰাবিড়িয়ানসকলক কি ধৰণে ৰিপ্লেচ কৰিছিল সেই বিষয়ে যদি আমি চাওঁ, যে কি ধৰণে ইনফ্লাক্স হৈছিল বেলেগ বেলেগ ৰেচাৰ, আৰু অভাৰঅল কি ধৰণে ইণ্টাৰমিক্সিং হৈছিল ভাৰতবৰ্ষত, তেতিয়াহ'লে প্ৰথমতেই আমি এইটো চাব লাগিব যে নৰ্থ ৱেষ্ট প্ৰান্তৰ পৰা ভাৰতবৰ্ষত আৰিয়ান ৰেচ কিছুমানে এণ্ট্ৰি মাৰিছিল। চ' আমি যদি ৰাফকৈ ভাৰতবৰ্ষৰ যিখন মেপ সেইখন যদি আঁকিবৰ যত্ন কৰোঁ, অকল ৰাফকৈ আঁকিছোঁ আৰু দেই, মানে কিবা ভুল ত্ৰুটি থাকি গ'লেও আপোনালোকে ক্ষমা কৰিব। আৰু চ' এইখন যদি আমি ভাৰতবৰ্ষ বুলি ধৰোঁ, এইটো হৈছে নৰ্দাৰ্ণ ছাইড, এইটো হৈছে চাউদাৰ্ণ, এইফালে হৈ গ'ল ইষ্টাৰ্ণ, আৰু এইফালে হৈ গ'ল ৱেষ্টাৰ্ণ। চ' এই যিটো নৰ্থ ৱেষ্টাৰ্ণ যিটো পাৰ্ট, এই পাৰ্টটো হৈছে এটা পাৰ্ট যিটো পাৰ্টেদি আৰিয়ান ৰেচবোৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল, আৰিয়ান ট্ৰাইবছ যিসমূহ আছিলে। চ' এইসমূহে প্ৰৱেশ কৰাৰ ফলশ্ৰুতিত কি হৈছিল, যিটো এই নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ, বেচিকেলি পাঞ্জাৱ বা তেনেকুৱা চিমিলাৰ প্ৰভিন্সেছ যিসমূহ আছিলে, চ' তাত অৰিজিনেল যিসকল দ্ৰাবিড়িয়ান আছিলে তেওঁলোকক কমপ্লিটলি এই আৰিয়ানসকলে ৰিপ্লেচ কৰিছিল, আৰু যিমানেই ভিতৰলৈ গৈ আছিল সিমানেই ইণ্টাৰমিক্সিং হ'বলৈ আৰম্ভ কৰিছিল, আৰু শেষত যিটো চাউদাৰ্ণ পাৰ্ট আছিলে, এই চাউদাৰ্ণ পাৰ্টত আৰিয়ান এলিমেণ্ট কিন্তু ইয়াত বৰ বিশেষ লক্ষ্য কৰা হোৱা নাছিল। চ' এইখিনি কমপ্লিটলি এণ্টায়াৰলি দ্ৰাবিড়িয়ান আৰু কিছু কিছু নিগ্ৰইড এলিমেণ্ট আমি লক্ষ্য কৰোঁ। এতিয়া এইটো হৈছে এটা কৰিডৰ যিফালে ইনফ্লাক্স হৈছিলে, কিন্তু আৰু এটা কৰিডৰ আছিলে যিটো হৈছে এই নৰ্থ ইষ্টাৰ্ণ পাৰ্টটো, আছাম আৰু ইষ্টাৰ্ণ হিমালয়, এই গোটেই পাৰ্টটো। চ' এই পাৰ্টটোদি কি হ'ল, মংগোলিয়ান যিসকল ট্ৰাইবছ আছিলে সেইসমূহে এণ্ট্ৰি কৰিবলৈ ক্ৰমান্বয়ে আৰম্ভ কৰিছিল। এতিয়া এই যিটো ইনফ্লাক্স, এই ইনফ্লাক্সটো হৈছিল ৩,০০০ৰ পৰা ৪,০০০ বছৰ পূৰ্বে, আৰু তাৰ পৰৱৰ্তী সময়ত এই মংগোলিয়ান ইনফ্লাক্সটো হৈছিলে। চ' এইফালৰ পৰা ইনফ্লাক্সটো হ'ল ইষ্টাৰ্ণ হিমালয় আৰু আছাম, এই পাৰ্টটোদি তেওঁলোকে প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰাৰ ফলশ্ৰুতিত কি হ'ল, যিটো এই পাৰ্টটোত থকা অৰিজিনেল দ্ৰাবিড়িয়ান পপুলেশ্যন, সেইটো আকৌ এই মংগোলিয়ানসকলে ৰিপ্লেচ কৰিবলৈ আৰম্ভ কৰিলে, আৰু ইভেঞ্চুৱেলি আমাৰ আছাম সমান্তৰালভাৱে যি নৰ্থ ইষ্ট বেংগল আছিলে, চ' এই পাৰ্টবোৰত অৰিজিনেল দ্ৰাবিড়িয়ান পপুলেশ্যনটো কমপ্লিটলি ৰিপ্লেচ হৈ গ'ল, আৰু যিমানে ইষ্টাৰ্ণ ছাইডলৈ গৈ থাকিল সিমানে মংগোলিয়ান এলিমেণ্ট কিছু কিছু থাকিল, দ্ৰাবিড়িয়ানৰ লগত ইণ্টাৰমিক্সিং হ'ল, আৰু ইভেঞ্চুৱেলি বিহাৰ পোৱালৈ এই মংগোলিয়ান এলিমেণ্টসমূহ কমপ্লিটলি নাইকিয়া হৈ গ'ল। চ' এই নৰ্থ ৱেষ্টাৰ্ণ ছাইডৰ পৰা যিটো ইনফ্লাক্স হৈছিলে সেইটো ক্ৰমান্বয়ে গৈ গৈ চাউদাৰ্ণ পাৰ্টত নাইকিয়া হ'ল আৰিয়ান এলিমেণ্টখিনি, আৰু ইষ্টাৰ্ণ পাৰ্টৰ পৰা যিটো ইনফ্লাক্স হৈছিলে এই ইনফ্লাক্সটো ক্ৰমান্বয়ে এই বিহাৰ এৰিয়াখিনি পোৱালৈ এই মংগোলিয়ান এলিমেণ্টবোৰ কমপ্লিটলি নাইকিয়া হৈ গ'ল। সুৰমা ভেলী যিটো তেতিয়াৰ আছিলে, চ' তাত এইসমূহ বস্তু নাইকিয়া হৈ গ'ল। চ' এইটো হৈছে ইনফ্লাক্সৰ দুটা টাইপ। এতিয়া যিসকল মংগোলিয়ান প্ৰৱেশ কৰিলে এই পাৰ্টটোত, চ' তেওঁলোকৰ যদি এপিয়াৰেঞ্চ কেনেকুৱা ধৰণৰ আছিল আমি যদি চাওঁ, তেতিয়াহ'লে তেওঁলোকৰ শ্বৰ্ট হেড আছিলে, তেওঁলোকৰ নাকৰ যিটো আকাৰ সেইটো কমপ্লিটলি ব্ৰড আছিলে, ব্ৰড নচ, তেওঁলোকৰ নাকবোৰ কিছু বহল বহল আছিলে, তেওঁলোকৰ কম্পেৰেটিভলি হেয়াৰলেছ আছিলে, হেয়াৰলেছ ফেচ আছিলে, ফেচিয়েল হেয়াৰ তেওঁলোকৰ লিমিটেড আছিলে, দাড়ি চাৰি বহুত বেছি দাড়ি তেওঁলোকৰ নাছিলে, তেওঁলোকৰ উচ্চতাটো শ্বৰ্ট আছিলে, তেওঁলোক চুটি চাপৰ আছিলে কিন্তু মাস্কুলাৰ আছিলে তেওঁলোক, আৰু অভাৰঅল তেওঁলোকৰ যিটো এপিয়াৰেঞ্চ সেই এপিয়াৰেঞ্চটো মানে ক্ষমা কৰিব, যিটো স্কিন টাইপ সেই স্কিন টাইপটো কম্পেৰেটিভলি য়েল্লইছ আছিলে। চ' এইখিনি হৈছে মংগোলিয়ানসকলৰ এপিয়াৰেঞ্চৰ বিষয়ে। এতিয়া আমি এইখিনি পঢ়িলোঁ বেচিকেলি কি ধৰণে